এটা একেবাৰে সাধাৰণ একদম চিধা কথা এটা সেই মানুহজনো একেবাৰে চাফা মনৰ মানুহ এজন আছিলে কোনো ধৰণৰ মেৰপেচ নাছিল জীৱনৰ ক্ৰিটিকেলিটি একো বুজি নাপাইছিল এইবোৰ কথা গতিকে এটাই সঁচা কথা আমি জানিব বিচাৰিছোঁ যে সেই দিনটো কি হৈছিল আৰু কিয় আমি হেৰুৱাব লগা হৈছিল জুবিনক গতিকে সেই কথাটোৱে আমি শুদ্ধ কথাটো একদম সঁচা কথাটো জানিব বিচাৰিছোঁ আৰু তাত বহুত ডিষ্ট্ৰেকশ্যন আহিছে বহুত কেছ কিবা গোটেইখন খেলি মেলিয়ে হৈ গৈছে যেন ভাৱ হৈছে এতিয়া কিন্তু তথাপিতো আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে তেওঁলোকে শুদ্ধ এটা ট্ৰেকতে গোটেইখিনি কৰি আছে বুলি এতিয়াও বিশ্বাস কৰিছোঁ কিন্তু মানে যিমান সোনকালে পাৰি সিমান সোনকালে ভাল কাৰণ আমাৰ ভিতৰত একুৰা জুই চবৰে ভিতৰত জ্বলি আছে সঁচা কথাটো জানিব পাৰিলে শান্তি পাব কাৰণ হেৰুৱাটোতো মানুহজন কেতিয়াও ঘূৰি নাই এতিয়া মাত্ৰ মই জানিব লাগে কি হৈছে কথা একোৱেই নিবিচাৰোঁ কোনো ধৰণৰ পলিটিক্স কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন এই বস্তুবোৰে মোক এতিয়া কোনো ধৰণে এফেক্ট নকৰে মই মাত্ৰ সঁচাটো জানিব বিচাৰোঁ সেইটোৱে কথা সেই মানুহজনৰ লগত কি হৈছিলে সেই কথাটোৱে শুদ্ধকৈ লাগে আৰু সেইটোৱে ন্যায় হ'ব তেওঁৰ প্ৰতি আৰু তাৰ বাহিৰে আমি এতিয়া কি দিব পাৰিম সেই মানুহজনক আমাক ইমান দি থৈ গ'লে সেই মানুহজনক আমি সিমান কোনো দিব নোৱাৰোঁনে সেইটোৱে মোৰ এতিয়া প্ৰশ্ন আৰু মোক দিনে ৰাতিয়ে মোক বহুত কষ্ট দি আছে মই মাত্ৰ জানিব বিচাৰোঁ মানুহজনৰ লগত কি হ'ল ইমান মৰমেৰে আমি ৰখা মানুহজন সকলোকে ইমান মৰম দিয়ে মানুহজন কিয় ইমান নেগলেক্টেড হৈ সেই সময়খিনি কষ্ট পাব লগা হ'ল ছিংগাপুৰ প্ৰৱাসীখিনিও আহি সহযোগ কৰিব লাগে সকলোৱে সহযোগ কৰক সেইটোৱে কৰিব লাগে কিয় কৰা নাই নাজানো ইমানখিনি মানৱীয়তাও মানুহৰ ভিতৰত কেনেকৈ নোহোৱা হৈ যাব পাৰে জুবিন গাৰ্গৰ নিচিনা এটা সত্তা আমি হেৰুৱাইছোঁ অকল মোৰ স্বামী নহয় জুবিন গাৰ্গ সকলোৰে বাবে আছিল গোটেই বিশ্ববাসীয়ে সেই কথাটো বুজি পাইছে কিন্তু তেওঁলোক কিয় অহা নাই ইমান কোনো মানৱীয় মূল্যবোধ মানুহৰ জীৱনত নোহোৱা হৈ গ'ল নেকি মোৰ এইবোৰে প্ৰশ্ন সেই গুচি যোৱাৰ এইটো মানে কামৰ মাজত সোমাই থাকিলে এতিয়াও ফিল নকৰোঁ যে তেওঁ নাই এই কামবোৰ তেওঁৰ কাৰণে হয় কামখিনি কৰি নিব লাগিব হয় এই কামবোৰ তেওঁৰ কাৰণে হৈ আছে গতিকে তেওঁ আছে কিন্তু হঠাৎ কেতিয়াবা কোনোবা এটা সময়ত ৰিয়েলাইজ হৈছে আমাক উপদেশ দিবলৈও তেওঁ নাই সুধিবলৈও তেওঁ নাই মানে এতিয়া মোৰ কাৰণে এটাই বস্তু মই বিচাৰি আছোঁ যে সেই ঘটনাটো কিয় সংঘটিত হ'ল সেইদিনাখন কিয় হঠাৎ কায়িকভাৱে মোৰ আত্মাৰ পৰাটো কেতিয়াও তেওঁ হেৰাই নাযায় বা আমাৰ কাৰো অসমৰ আত্মাৰ পৰা তেওঁ হেৰাই নাযায় কিন্তু কিয় জুবিন গাৰ্গ আজি মানে আমাৰ মাজত অনুপস্থিত কায়িকভাৱে সেই ঘটনাটো অকল জানিব বিচাৰোঁ আৰু সেইটোৱে মানে মোক বহুত মানে মই জ্বলি পৰি আছোঁ ভিতৰৰ পৰা মই সত্য ঘটনাটো জানিব লাগে কিয় কেনেকৈ হ'ল মইতো কাকো একো কৰিবলৈ যাব নোৱাৰোঁ কিন্তু মোক সত্যটো লাগে এতিয়া মই সেইটোৱে মোৰ বহুত সেই প্ৰশ্ন আছে মোৰ মাজত মাত্ৰ কিয় ইমান বুকুৰ আপোন মানুহজন সকলোৱে ইমান আলফুলে ৰখা সেই মানুহজন সকলোৰে ইমান মৰমৰ আৰু তেওঁ যে অকল মৰমেই দিব জানিছিল সেই মানুহজনে কিয় মৰম নোপোৱাকৈ বা কোনো ধৰণৰ তাত একদম নেগলেক্টেড হৈ গ'ল ন তেওঁ কোনো ধৰণৰ সেইখিনি সময়ত কি বুলি ক'ম তেওঁ কোনো নাচালেই মানে তেনেকুৱা ধৰণে কিয় আঁতৰি যাব লগা হ'ল তেওঁৰ শেষটো কিয় তেনেকুৱা হ'ল মোক গতিকে সেইখিনি মোক লাগে ছিংগাপুৰৰ পৰা মানুহকেইজনক মাতিছে এজন আহিছে ইতিমধ্যে আপুনি সেই এজনহে আহিছে তেওঁলোকে কিয় সঁচা কথাবোৰ নকয় যিসকল চাক্ষু তাত উপস্থিত আছিল তেওঁলোকে সঁচা কথাটো কৈ দিলেই দেখোন হয় সেইটোনো ইমান কি ক্ৰিটিকেল কথা বস্তুবোৰ ইমান বেলেগ দিশলৈ গতি কৰিছে সেইটো ভাল লগা নাই মানে সঁচা কথাটো কওক কোনোবাই কি হৈছিলে কেনেকৈ হৈছিলে কিয় হৈছিলে জুবিন দা গ'ল কিন্তু আপুনি ষ্ট্ৰং হৈ থাকিব লাগিব বাইদেউ গ'ল বুলিতো মই কেতিয়াও সেইষাৰ কথা মই ক'ব নোৱাৰোঁ তেওঁৰ গোটেই বস্তুবিলাক আপুনি আগুৱাই নিব লাগিব সেইখিনি কৰিম মই যিমান পাৰোঁ মই নিজৰ সামৰ্থ্যৰে মই চেষ্টা কৰিম সেইখিনি